অসমতা কৰ্মচাৰী জিন্দাবাদ 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 শ্ৰমিক জিন্দাবাদ 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 শ্ৰমিক জিন্দাবাদ 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 আমাৰ দাবী মানিব জিন্দাবাদ 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 কৰ্মচাৰী জিন্দাবাদ 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 এটি কলি দুটি জিন্দাবাদ 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 কাম হতো জিন্দাবাদ 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 আমাৰ দাবী মানিবই লাগিব আমাৰ দাবী মানিবই লাগিব আমার দাবি মানবই লাগে আমার দাবি মানবই লাগে মানবই লাগে মানবই লাগে আমার দাবি মানবই লাগে বৰ্তমানৰ সমস্যা সমাধান হোৱা নাই চৰাইদেউ জিলা সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ৰতনপুৰ চাহ বাগিচাৰ সমস্যাসমূহ ইতিমধ্যে শ্ৰমিকসকল ওলাই আহিছে তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰ দাবী তেওঁলোকে উত্থাপন কৰি তেওঁলোকে এতিয়া কাৰ্যালয় সন্মুখত তেওঁলোকে ধৰ্ণা ৰূপায়ণ কৰিছে আৰু মই পোনে পোনে শ্ৰমিক ৰাইজৰ ওচৰলৈ গৈছোঁ যিহেতু নেকি বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈছে শ্ৰমিক ৰাইজলৈ ৰতনপুৰ চাহ বাগিচাৰ কিন্তু মোৰ লগত আচলতে বুমেৰাং সকলো আলোচনা বিফল হৈছে বুলি ক'ব লাগিব গোটেই বিষয়টো সন্দৰ্ভত আচলতে কি হৈছে আসলতে কি হৈছে ইতিমধ্যে আপোনালোকো গম পাইছে যে অক্টোবৰ মাহ 28 তাৰিখে যি বাগিচাখন বন্ধ বুলি ঘোষণা কৰা হৈছিলে তাৰপিছত আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আমাক স্থানীয় প্ৰশাসনে অসম চৰকাৰে আমাক এই সমস্যাৰ সমাধান অতি শীঘ্ৰে কৰা হ'ব বুলি কৈছিলে আৰু এই মৰ্মে তেওঁলোকে আমাক সচিবালয়ত এখন মিটিং ৰাখিছিলে চিফ সেক্ৰেটাৰীয়ে মিটিংখন ৰখাৰ পিছত আপোনালোকৰ বাগিচাখন সোনকালে খোল খাব বুলি আমাক কৈছিলে কিন্তু আমি পৰৱৰ্তী পৰ্যায়ত আজি তাৰিখৰ ভিতৰত আমি দেখিবলৈ পাইছোঁ আমাৰ বাগিচাখন খোল খোৱাৰ কোনো গুম কামেই নাই গতিকে আমি বহুতো মানে আমি অনিশ্চয়তাত ভুগিছোঁ আজি আমাৰ কি হ'ব ভৱিষ্যত আমাৰ ৰতনপুৰবাসী ৰাইজ যিবিলাক শ্ৰমিক আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব আমাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত কি হ'ব এই কাৰণে আজি আমি স্বতঃস্ফূৰ্তভাৱে আমি আজি সকলো শ্ৰমিক ৰাইজে আজি আমি ওলাই আহিছোঁ আৰু অসম চৰকাৰ তথা শাসনাধিষ্ঠ বিজেপি চৰকাৰক আমি জনাই দিবলৈ বিচাৰিছোঁ যদিবা তেওঁলোকে এই 24 ঘণ্টাৰ ভিতৰত আমাক এই সমস্যাৰ সমাধান একো কৰি দিব নোৱাৰে তেনেহ'লে আমি অহা 4 তাৰিখে আমি সোণাৰী নগৰৰ ৰাজপথ আমি সম্পূৰ্ণভাৱে আমি অৱৰোধ কৰিম আৰু লগতে আমি যি অহা 9 তাৰিখে যি বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে সেই 9 তাৰিখৰ নিৰ্বাচন আমি একেমুখে আমি সকলোৱে বৰ্জন কৰিম বুলি ইয়াতে ঘোষণা কৰিলোঁ দেখা গৈছে যিটো এনেকৈ আপোনালোকে ভোট বজনৰ দৰে এটা কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি চৰকাৰে আপোনালোকৰ লগত আলোচনা নকৰে আলাপ আলোচনা লিপ্ত নহয় আপোনালোকে চাহ বাগিচা শ্ৰমিকসকলে বা কৰ্মচাৰীসকলে ভোট বজনৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আচলতে আপোনালোকৰ ইয়াত কিমান জনসংখ্যা ভোট আছে আমাৰ ইয়াত প্ৰায় 1480টা ভোট আছে গতিকে যদি চৰকাৰে ভাবে তেওঁলোকৰ ভোট আমাৰ কাৰণে মূল্যৱান তেনেহ'লে আমাৰ স্থায়ী সমাধান আমি বিচাৰিছোঁ ইয়াৰ হয় আচলতে ইয়াৰ আছিল তেওঁলোকৰ মন্তব্য আচলতে যথেষ্ট ক্ষোভেৰে আছে চাহ শ্ৰমিক ৰাইজসকল তেওঁলোকে আচলতে বিভিন্ন সময়ত দাবী উত্থাপন কৰা হৈছিল বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষৰ লগত আলাপ আলোচনা কৰা হৈছিল কিন্তু প্ৰশাসনে বাৰে বাৰে আচলতে এইসকল চাহ শ্ৰমিকক আচলতে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু বাধ্যত পৰি আজি চাহ শ্ৰমিক ৰাইজে এনেদৰে কাৰ্যালয় সন্মুখলৈ ওলাই আহিছে কিন্তু আচলতে ফলাফল শূন্য হোৱা হেতুকে তেওঁলোকে বাৰম্বাৰ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু তাৰ পাছতো চৰকাৰৰ বা বিভাগীয় কৰ্তৃপক্ষৰ কোনো কেৰেপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু ফলশ্ৰুতিত তেওঁলোকে বাধ্যত পৰি পবিত্ৰ অনুষ্ঠান দি ভোটদানৰ দৰে পবিত্ৰ বিষয়টো তেওঁলোকে বৰ্জন কৰিম বুলি তেওঁলোকে হুংকাৰ দিছে আৰু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব চাহ শ্ৰমিকৰ ৰাইজক ক্ষোভৰ উপশম ঘটাবলৈ কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব আচলতে আগন্তুক 24 ঘণ্টাতে স্পষ্ট হৈ পৰিব হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত